এটাও দিশ আমি উল্লেখ কৰিব লাগিব। প্ৰথম কথাটো হ'ল যে চৰকাৰৰ ভূমিকা একেবাৰে লাজ লগা লজ্জাজনক আৰু অতদিনে 7-8টা দিন যদি অসমতে এগৰাকী অপৰাধী লুকাই থাকিব পাৰিলে তেতিয়াহ'লে ইয়াত ৰাজনৈতিক আশীষ কাৰোবাৰ নহয় কাৰোবাৰ লাগিবই। নতুবা আমি এইটো কথা ক'ব লাগিব যে আমাৰ যিগৰাকী ডিজিপি আছে তেওঁৰ কাৰ্যক্ষমতাৰ ওপৰত মানুহৰ প্ৰশ্ন আছে। অক্ষম দুৰ্বল স্মাৰ্ট পুলিচৰ নামত তেওঁলোকে কেৱল মাত্ৰ এই নামটোহে এই ব্ৰেণ্ডিংটো চলাব খুজিছে, কিন্তু কাৰ্যত কোনো ধৰণৰ তেওঁলোকৰ কাৰ্য দক্ষতা বা কাৰ্যক্ষমতা তেওঁলোকৰ নাই। এনেধৰণৰ কথা হ'লে সন্ত্ৰাসবাদী সংগঠন মৌলবাদী সংগঠন মাওবাদী সংগঠনে অসমৰ সকলো প্ৰান্ততে বোমা সংস্থাপন কৰিব পাৰিব। এতিয়া এগৰাকী অপৰাধী চাৰিওফালে অসমত জনমত সৃষ্টি হৈছে, বিভিন্ন মানুহক ঠগ প্ৰবঞ্চনা কৰিছে আৰু এই বিষয়টো চৰকাৰে জীয়াই ৰাখিছে যাতে মুখ্যমন্ত্ৰীৰ পত্নীৰ কেলেংকাৰীবোৰ যাতে মানুহৰ মাজলৈ নাহে, ভূমি কেলেংকাৰী নাহে, পুত্ৰৰ অবৈধ ধনৰ লেনদেন মানুহৰ মাজলৈ যাতে নাহে, বিভিন্ন ধৰণৰ চেনেল বিভিন্ন ধৰণৰ কৃত্ৰিম বানপানীৰ সময়ত সাম্প্ৰদায়িকতা সৃষ্টি কৰা, ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ পাছত অপৰাধীবোৰ কৰায়ত্ব নকৰাকৈ যাতে থাকিব পাৰে মুখ্যমন্ত্ৰীয়ে, সেইকাৰণে এই ব্যৱস্থাটো তেওঁলোকে কৰি ৰাখিছে, জীয়াই ৰাখিছে ইছ্যুটো। আৰু শুনিবলৈ পাইছোঁ যে আগৰ যি দীপাংকৰ নামৰ কোনোবা এগৰাকী আছিলে আৰু এগৰাকী শিৱসাগৰক স্বপ্ননীল নে কি নাম পাহৰিছোঁ, এই সকলোকো মই শুনিছোঁ যে তেওঁলোকক ঢিলাই এৰি মেলি দিব আৰু বিভিন্ন ধৰণে তেওঁলোকৰ লগত লেনদেনৰ কাম কাজ কৰিব। গতিকে এই কথা বতৰাবোৰ হ'ব নালাগে। অপৰাধীয়ে সাধাৰণ জনতাক ইমান এনেকৈ লুণ্ঠন কৰিছে, এইসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দুয়োগৰাকী অপৰাধী মুখ্যমন্ত্ৰীৰ নাকৰ তলেৰে ঘূৰি ফুৰা, দুয়োগৰাকী অপৰাধীয়ে এই গুৱাহাটী, ডিফু, তিয়ক, ৰিফাইনেৰী, নুনমাটিত ঘূৰি ফুৰা ঘটনা সাধাৰণ জনতাই জানে, মুখ্যমন্ত্ৰীৰ গৃহ বিভাগহে নাজানে, সকলোৱে জানে। গতিকে এইটো চৰকাৰৰ ব্যৰ্থতা, চৰকাৰহীনতা, চৰকাৰ প্ৰশাসন পুলিচ যে তেনেই অকমান্য বা তেওঁলোকৰ পলিটিকেলি আশীষধন্য হোৱাৰ কাৰণে যে এই কাম কৰিছে। ওলাইছে যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ শক্তিশালী নেতা মন্ত্ৰীৰ পত্নীৰ ইনভেষ্টমেণ্ট আছে, তেওঁৰ লগত সুসম্পৰ্ক আছিল, বা মূলগৰাকী মানুহৰ পত্নীৰ লগতো মানে মুখ্যমন্ত্ৰীৰ পত্নীৰ লগতো কিবা সম্পৰ্ক আছে বুলি মানুহৰ মাজত সৰব চৰ্চা চলিছে, যাৰ কাৰণে এই গোটেই কথাটো তেওঁলোকে ঢিলাই চলিছে, তেওঁলোকে একো নকৰাকৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।